हेलो पालिहत तो प्रथमते आमी আজি 2 मिनिट सबे मौन प्रार्थना करिम बिकज এই সাইকেলখন উঠাই না কাৰণে আৰ্কৰ এটা পোৱালি আজি সাইকেলত ঘৰ যাব নাপালে কি খুসকাৰি যাব লগা হল তাৰ এই স্যাক্ৰিফাইস আৰ্কৰ বুৰঞ্জিত গোলাপী আখৰেৰে লিখা থাকিব ঠিক আছে বিকজ আজি এই এক্সপেৰিমেন্টটো কৰি আমি যি সাম তাৰ কাৰণে আমি বহুত ষ্টুডেন্টস আমাৰ উপকৃত হ'ব তো চাওচোন আজি কি কৰিম তো সবৰ এটা প্ৰবলেম কি হয় ৰোটেশনাল মোশন আহিলে কি চকা ঘুৰিব ধৰিলে মুৰু ঘুৰিব ধৰে ফ্ৰিকশনৰ ডাইৰেকশনৰ আইডিয়া নোহোৱা হৈ যায় তো আমি এটা সিম্পল বস্তু আজি ডিসকাস কৰিম কি সাইকেল এখনত যেতি আমি পেডেল মাৰো কোনটো চকাত কোন পিনে ফ্ৰিকশন লাগে পেডেল মাৰা বন্ধ কৰি দিলে চকাবোৰত ফ্ৰিকশন কেনেকে লাগিব ঠিক আছে আৰু বেলেগ কিছুমান কোৱেশ্চনছ মই কৰিম তহতে মেছেজত ৰিপ্লাই দিলে হল নহলে নিজে ভাবি পেলাই সেই বস্তুবোৰৰ সলিউশন ওলালে হল ঠিক আছে তো সবতছে প্ৰথম সকলোতকে প্ৰথম আমি এটা বস্তু সাম কি definition of friction eta sentence ami monot rakhibo lage khali friction opposes relative motion etiale ami sobe buji pau thik ase to for example ei box tu moi ei table khonot thoisu ei table khonoru eku speed eku nai motion nai ei box tur eku motion nai to yotor dutar majotu relative motion eku nai kintu jodi ei moi box tu akpine thelibo chesta koru table khone bhal na pabo baba ঠিক আছে টেবুল খনে কি কব হ্যাঁ মই ৰখি আছো তই আকপিনে যাব ধৰিছ তো টেবুলে এই ৰিলেটিভ মোশনটো ৰাখাবলৈ ৰিলেটিভ মোশনটো এই পিনে হৈ আছে এইখিনি ৰখাবলৈ টেবুল খনে বক্সটোৰ ওপৰত এই পিনে ফ্ৰিকশন ফোৰ্স দিয়া স্টাৰ্ট কৰিব তো এটা একদম সিম্পল বস্তু ফ্ৰিকশন অপোজেস ৰিলেটিভ মোশন ঠিক আছে যদি দুটা বস্তুৰ মাজত আগতে ৰিলেটিভ মোশন নাছিল যদি সেই মোশনটো আৰম্ভ হোৱাৰ চেষ্টা কৰে তেনেলে ফ্ৰিকশনে সেই মোশনটোৰ অপোজিট ডাইৰেকশনত ফোর্স লগাবো বাস ইমানখিনি মনত ৰাখিলে হল ঠিক আছে তো প্ৰথমতে আহু আমি পিছৰ চকাটোলে সবে মার্কিংটো দেখিছো এই পয়েন্টটো দেখিছো পয়েন্ট অফ কন্টাক্ট যত একচুয়ালি ফ্ৰিকশন লাগিব ফ্ৰিকশনটো পয়েন্ট অফ কন্টাক্টত লাগিব ন এইটো সারফেস আৰু গ্ৰাউন্ডটো টাচত নাই গতিকে ইয়াত ফ্ৰিকশন লাগাৰ কোনো কাৰণ নাই যত টাচত আছে তাতহে ফ্ৰিকশন লাগিব আৰু আগৰ চকাটোটো মই এটা পয়েন্ট অফ কন্টাক্টত মার্কিং এটা কৰি থৈছো হোৱাইট লাইন ততে দেখা পাবি ঠিক আছে এতিয়া সা সাইকেলখন এতিয়াটো চলা নাই সাইকেলখন কেতিয়া চলিব যদি আমি পেডেল মাৰো এতিয়া পেডেল মাৰিলে এই পেডেলডালৰ কানেকশন এই চকাটোৰ লগত আছে পেডেলে এই চকাটোৰ কি মোশন এক্টিভেট কৰে হেতু আমি প্ৰথমতে বুজিব লাগিব এই চকাটো ট্ৰান্সলেট কৰিব ধৰে নে এই চকাটো ঘুৰিব ধৰে পেডেলে কোনটো মোশন এক্টিভেট কৰে লেটস ট্ৰাই টু আন্ডাৰস্ট্যান্ড আৰু সেই মোশনটোৰ কাৰণে এই যে পয়েন্ট অফ কন্টাক্ট হৈ টায়াৰটো আকপিনে যাব চাইছে নে পিছপিনে যাব চাইছে আমি হে প্ৰথম কথাটো হেতু বুজো ঠিক আছে মানি ললো আমি এতিয়া গ্ৰাউন্ডৰ পৰা কানেকশনটো গুছাই দিলু চকাটোৰ ঠিক আছে মই এটা পেডেল মাৰিম ততে জাস্ট এই পয়েন্টটো মন কৰিবি এই পয়েন্টটো আকপিনে গৈছে নে পিছপিনে গৈছে যদি পিছপিনে যাব চাইছে ফ্ৰিকশন আকপিনে লাগিব যদি আকপিনে যাব চাইছে ফ্ৰিকশন পিছপিনে লাগিব ঠিক আছে সা মই পেডেল মাৰিছো সা কোন পিনে গৈছে সবে সা পিছপিনে গৈছে দেখিলি আকো আনিছো এইটো এই পয়েন্ট অফ কন্টাক্টটো ইয়াত আছিল পেডেল মাৰাৰ লগে লগে পিছপিনে যাব স্টাৰ্ট কৰিছে মানে পেডেল মাৰাৰ লগে লগে এই ডাইৰেকশনত এটা মোশন আহিছে এই পয়েন্টটো পিছপিনে যাব স্টাৰ্ট কৰিছে তো ফ্ৰিকশনে এই বস্তুটোক পিছপিনে যাবলৈ বাধা দিব তো ফ্ৰিকশন পিছৰ চকাটোত আকপিনে লাগিব পিছৰ চকাটোত ফ্ৰিকশন আকপিনে লাগিব তাতটো কোনো প্ৰবলেম নাই এটো ৰিয়াৰ হুইল সবে এখিনি নোটিস কৰ এই ৰিয়াৰ হুইলটোত মই ফ্ৰিকশন ড্ৰ কৰিছো ৰেড কালাৰ এডি আকপিনে লাগিব যেতি আমি বেসিক্যালি পেডেল মাৰা স্টার্ট কৰিম ঠিক আছে এতিয়া যদি গ্ৰাউন্ডত থাকে ফ্ৰিকশনটো আকপিনে লাগা স্টার্ট কৰিব এতিয়া আকপিনে যদি ফ্ৰিকশন লাগে গুটেই সাইকেলৰ আৰু মানুহটোক আমি এটা সিস্টেম বুলি ধৰু সেই সিস্টেমটোত সাইকেলৰ ভিতৰত কি চলি আছে এইটো ইন্টাৰনেল ফোৰ্সত হৈ আছে এক্সটাৰ্নেল ফোর্স এটা আহিল জুনে গ্ৰাউন্ডে এই চকাটোৰ ওপৰত লগালে আকপিনে তো গুটেই বডিটোৰ এটা মোশন স্টার্ট হৈ যাব আকপিনে ঠিক আছে আকপিনে মোশন স্টার্ট হৈ যাব সেই আকপিনে মোশন স্টার্ট হোৱাৰ ফলত এই যে আগৰ চকাটোৰ এইটো পয়েন্ট এইটো কোনপিনে যাব চেষ্টা কৰিলে হেতেন আমি প্ৰথমতে হেতু চাই লও ঠিক আছে সা এই ফ্ৰিকশনটো এটো এইপিনে আকপিনে লাগিল এই চকাটোক ফ্ৰিকশনে আকপিনে ঠেলিব এই চকাটো কানেক্টেড হৈ আছে এইটো চকাৰ লগত লোহাৰে ঠিক আছে এতিয়া মই চাও এই পিছৰ চকাটো আকপিনে যোৱাৰ কাৰণে ঘুৰি আকপিনে যোৱাৰ কাৰণে আগৰ চকাটোৰ এই পয়েন্টটোৰ মোশন কোনপিনে হ'ব হেতু আমি চাম ঠিক আছে তো কেনেকে চাম মই এটা কাম কৰো আগৰ চকাটো মই অলপ দাঙি ধৰো বডি সদি আছে দেই দাঙিব পাৰো মই এনেকে দাঙি ধৰো ঠিক আছে এতিয়া পিছৰ চকাটো ঘুৰি আকপিনে যেতিয়া যাব
সেই বগা পইণ্টটো কোনপিনে যাব চেষ্টা কৰিব তহঁতে চা এনেকৈ আগপিনে গৈছে চা বগা পইণ্টটো আগপিনে যাব চেষ্টা কৰিছে হয়নে নহয় বিকজ এই লোহাডাল এই যেতিয়া চকাটো ঘূৰিছে এই চাইকেলখন আগবাঢ়িছে ফ্ৰিকশ্যনৰ কাৰণে আগবাঢ়িছে আগবাঢ়াৰ কাৰণে এই এটা যে মোশ্যন ষ্টাৰ্ট হৈছে ফ'ৰ্চ ষ্টাৰ্ট হৈছে এই ফ'ৰ্চটো এই ৰড থ্ৰুৰে আহি পেলাই এই পইণ্টটোত কানেক্ট হৈছে আৰু এই পইণ্টটোত কানেক্ট হোৱাৰ কাৰণে এই চকাটো আগপিনে যাব চাইছে বুজি পালি কিন্তু যদি মাটিত লাগি থাকে এই চকাটো যে এই পইণ্টটো যে আগপিনে যাব চাইছিল ফ্ৰিকশ্যনেটো যাব নিদিব তো তহঁতে নিজে কোৱাচোন এই চকাটোৰ এই পইণ্টটো যে আগপিনে যাব চাই আছিল এই পইণ্টটোত ফ্ৰিকশ্যনে কোনপিনে ফ'ৰ্চ দিব অবভিয়াছলি পিছপিনে ফ'ৰ্চ দিব এটা পিছপিনে ফ'ৰ্চ দিয়াৰ লগে লগে আগতে চাচোন মই যেতিয়া উঠাই কৰিছিলোঁ ফ্ৰিকশ্যন নাছিল তেতিয়া ইয়াৰ ৰোটেশ্যনেল মোশ্যন নাছিল অকল ট্ৰেন্সলেশ্যনেল মোশ্যন আছিল যেতিয়া মই মাটিত থৈ পেলাই এই চাইকেলখন পিছপিনৰ পৰা ঠেলা মাৰিম এই চকাটোতো ৰোটেশ্যনেল মোশ্যন এটা আহিব বিকজ তহঁতে ইমাত্ৰ গম পালি ফ্ৰিকশ্যনে পিছপিনে ঠেলিব ফ্ৰিকশ্যনে পিছপিনে ঠেলিলে এটা টৰ্ক প্ৰডিউচ হ'ব আৰু এই চকাটো মুভ কৰিব ষ্টাৰ্ট হ'ব ঘূৰিব ষ্টাৰ্ট হ'ব ইজ দিছ ক্লিয়াৰ তো কি বুজি পালো আগ চকাটোত ফ্ৰিকশ্যন পিছপিনে লাগিব F2 বুলি মানি ললো এটা তহঁতে একদম বেসিক্যালি চা এই গোটেইটো এটা সিস্টেম মানুহটোৰে হতে সাইকেলখন এটা সিস্টেম ইয়াত দুটা ফোর্স লাগি আছে এটা আগপিনে which is F1 এটা পিছপিনে which is F2 কিন্তু তহঁতে তো জানো সাইকেলখন আগপিনে মুভ কৰি যাব এক্সটার্নাল ফোর্স তো এই দুটা আছে অকল তহঁতে নিজে মাথা মাৰছুন কোনটো ফ্ৰিকশ্যন বেছি ডাঙৰ হ'ব লাগিব F1 নে F2 যাতে সাইকেলখন আগপিনে মুভ কৰে obviously সবে বুজি পাইছো এনো ঠিক আছে F1 should be greater than কি হ'ব F2 এই ফ্ৰিকশ্যন ফোর্স তো বেছি হ'ব লাগিব because net force আগপিনে থাকিবই লাগিব যাতে সাইকেলখন আগপিনে মুভ কৰে এতিয়া তহঁতে এইটো ভাব কোনটো চকাত বেছি ফ্ৰিকশ্যন লাগে যেতিয়া আমি বেসিক্যালি প্যাডলিং স্টার্ট কৰো এই চকাটোত বেছি ফ্ৰিকশ্যন লাগে পিছপিনৰ চকাটোত ঠিক আছে তো পিছপিনৰ চকাটোৰ ঘহনি আৰু সেই ফোর্সটো বেছি হয় ফ্ৰিকশ্যন ফোর্সটো বেছি আগপিনেও ফ্ৰিকশ্যন লাগে কিন্তু সেই ফ্ৰিকশ্যন ফোর্সটো পিছপিনৰ চকাটোতকৈ কম হয় তো তহঁতে মাথা মাৰছুন এনেকে কোৱেশ্চন আহিব পাৰে কি কোনটো এখন সাইক্লিস্টে কোনটো চকা সোনকালে ৰিপেয়াৰ কৰিব লগা হয় বা সোনকালে খলাব লগা হয় যোনটোত ঘহনি বেছি খায় ঘহনি মানে এইটো ফ্ৰিকশ্যন তো পিছপিনৰ চকাটো সোনকালে ঘহনি খায় আৰু এইটো সোনকালে ৰিপেয়াৰ কৰিব লগা হয় বুজি পালি এতিয়া যদি এই বস্তুটো বন্ধ হৈ যায় এই প্যাডলিংটো বন্ধ হৈ যায় পিছপিনৰ চকাটোৰ এই টৰ্কটো বন্ধ হৈ যাব এই ঘুৰুৱা ৰোটেশনাল মোশনটো মানে ৰোটেশনাল এই টৰ্কটো বন্ধ হৈ যাব বেসিক্যালি ঠিক আছে এতিয়া কি হ'ব সাইকেলখন নরমালি আগবাঢ়িব সাইকেল এখন নরমালি আগবাঢ়িলে তহতে এটা বস্তু মনত কৰিবিচোন দুইটা বস্তু যেটা ৰোটেশনাল মোশনটো বন্ধ হৈ গল ঠিক আছে ৰোটেশন টর্ক কোনো দিয়া নাই এতিয়া যদি সাইকেলখন নরমালি আগবাঢ়ে উইদাউট এনি টর্ক তেনেহলে এই পয়েন্ট দুটা কোন পিনে যাব চাই আছে চাবি মই দুইটা উঠাই দিছো আৰু এনে নরমালি আগুৱাই আছো সা দুইটা পয়েন্টে আগপিনে যাব চেষ্টা কৰি আছে দুইটা পয়েন্টে আগপিনে যাব চেষ্টা কৰি আছে তো দুইটা পয়েন্টে যদি আগপিনে যাব চেষ্টা কৰি আছে দুইটা পয়েন্টতে এইটো পিছপিনে চকা এইটো আগপিনে চকা এইবাৰ কিন্তু দুইটা পয়েন্টতে পিছপিনে ফ্ৰিকশ্যন লাগিব F1 আৰু F2 দুইটা পয়েন্টতে পিছপিনে ফ্ৰিকশ্যন লগাৰ কাৰণে এই গুটেই সাইকেলখনে এটা বাধা পাব আৰু আলটিমেটলি সাইকেলখন অলপ আগত গৈ কি হৈ যাব ষ্টপ হৈ যাব সবে বুজি পালি বস্তুখিনি ফ্ৰিকশ্যনৰ ডাইৰেকশনখিনি ভালকে বুজি পালি তো মৰল অফ দা ষ্টৰী কি যেতিয়া আমি মানে বেসিক্যালি প্যাডলিং কৰি থাকো আমি এটা পিছপিনৰ চকাটো টর্ক প্ৰডিউস কৰো সেই টর্কটোৰ কাৰণে সেই পয়েন্ট অফ কন্টাক্টটো পিছপিনে যাব চাই গটিকে ফ্ৰিকশ্যন যাব আগপিনে ইয়াত কোনো টর্ক প্ৰডিউস হোৱা নাই প্ৰথমতে এই লোহাৰ দাৰেৰে ফোর্সটো মুভ হৈছে যেতিয়া ই আগপিনে মোশন কৰিব হে এটা ফোর্স পাব এই চকাটোৱে হেতু হ'ব ট্ৰান্সলেশনালৰ এটা টেন্ডেন্সি আহিব ট্ৰান্সলেশনালৰ টেন্ডেন্সি আহিলে আগপিনৰ চকাটো সিধা যাব চেষ্টা কৰিব তো ফ্ৰিকশ্যনে এই বস্তুটোক সিধা যাব নিদিয়ে তো পিছপিনে এটা ফোর্স দিব আৰু সেই ফ্ৰিকশ্যনটো এটা টর্ক প্ৰডিউস কৰিব আৰু আগৰ চকাটো ঘূৰিব ধৰিব লাহে লাহে ঠিক আছে তো কি হল যেতিয়া আমি প্যাডলিং কৰিম পিছপিনৰ চকাটোত আগপিনে ফ্ৰিকশ্যন আৰু আগপিনৰ চকাটোত পিছপিনে ফ্ৰিকশ্যন আৰু পিছপিনৰ ফ্ৰিকশ্যন ফোর্সটো বেছি হ'ব লাগিব যাতে নেট এটা ফোর্স ডেভেলপ হৈ আগপিনে আৰু সাইকেলখন আগপিনে মুভ কৰি যায় যেতিয়া দুইটাতে আমি একো টর্ক নিদিও এক্সটার্নাল টর্ক নিদিও তেনেহলে দুইটাৰে এটা ট্ৰান্সলেশনাল মোশন নৰে টেন্ডেন্সি থাকিব ঠিক আছে তো বেসিক্যালি দুইটাই এনেকে যাব চাব ঠিক আছে এনেকে যাব চালে দুইটা পয়েন্টে আগপিনে মুভ কৰিব ট্রাই কৰি আছে তো দুইটা পয়েন্টতে পিছপিনে ফ্ৰিকশ্যন লাগা স্টার্ট হৈ যাব যাতে দুইটা পয়েন্ট কি হৈ যায় বা বেসিক্যালি সেই কাৰণে সাইকেলখন আলটিমেটলি প্যাডলিং কৰাৰ পিছত প্যাডলিং কৰা যদি আমি বন্ধ কৰি দিও এই সাইকেলখন লাহে লাহে কি হ'বলৈ ধৰে স্লো হ'বলৈ ধৰে ঠিক আছে তো ইমানখিনি বুজিলি আৰু এইটো কোৱেশ্চন এটা ভাল কোৱেশ্চন কি সাইক্লিস্ট এটাই
কোনটো চকা সোনকালে ৰিপেয়াৰ কৰিব লগা হয় এনসাৰ ইজ পিছৰ চকাটো কিন্তু সেই ক্ষেত্ৰত কিছুমান আৰু বেলেগ কোৱেশ্চনছ আহে কিছুমান বেসিক্যালি গ্যাৰেজত আমি যেতিয়া টায়াৰ খলাব যাওঁ গাড়ীৰ চকাৰ তেওঁলোকে কয় কি আগপিনৰ চকা দুটা খলাই দিয়ক বা ভাল চকা কিটা আগপিনে দিয়ক আলটিমেটলি সা কোনটো হুইলে মোশন স্টাৰ্ট কৰাই আছে এই ৰিয়াৰ হুইলটো মোশন স্টাৰ্ট কৰাই আছে বিকজ প্ৰথম টৰ্কটো তো ৰিয়াৰ হুইলে পাইছে তো গাড়ীত কিছুমান ফ্ৰন্ট হুইল ড্ৰাইভ কাৰ থাকে আৰু কিছুমান ৰিয়াৰ হুইল ড্ৰাইভ কাৰ থাকে ঠিক আছে এতিয়া তহতে আজি ঘৰত বনাবিছোন যদি এখন গাড়ী ফ্ৰন্ট হুইল ড্ৰাইভ হয় মানে ফ্ৰন্ট হুইলে টৰ্ক প্ৰডিউস কৰিব প্ৰথমতে ঠিক আছে তেনেহলে ফ্ৰিকশনবোৰ কেনেকৈ লাগিব যেতিয়া গাড়ীখন এক্সিলাৰেট কৰিব যেতিয়া গাড়ীখন ৰখাৰ পৰা যাব ধৰিব আৰু ৰিয়াৰ হুইল ড্ৰাইভ যদি গাড়ী থাকে তেতিয়া ফ্ৰিকশন কোনটো চকাত কোনপিনে লাগিব হেতু তহতৰ আজি হোমৱৰ্ক ঠিক আছে আৰু এটা কথা চাচোন কোৱেশ্চন দে তহতে ভাবি চাবি আৰু সেই কোৱেশ্চনটোৰ এনসাৰ কৰিব ট্ৰাই কৰিবি আলটিমেটলি আমাক কোনটো ফ্ৰিকশন লাগে F1 টো লাগে তাকে সাহায্যৰে সাইকেলখন আগবাঢ়ক তো আগৰ চকাটোৰ আমাক কি হেল্প কৰি আছে আগৰ চকাটোৰ তো ফ্ৰিকশন পিছপিনে লাগি আছে তো আগৰ চকাটোৱে আমাৰ যোনটো ফ্ৰন্ট ট্ৰান্সলেশন মোশন হেতুটো বাধাহে দি আছে যেতিয়া আমি পেডেল মাৰা স্টাৰ্ট কৰিছো আগৰ চকাটোতো সদায় পিছপিনেই ফ্ৰিকশন লাগি আছে আমি দেখিছো তো আগৰ চকাটোৱে মোশনক আমাক হেল্পে কৰা নাই মোশনত বাধা দি আছে তেনেহলে যদি এখন মই বাইক চলাও আৰু কিবা কৰি আগৰ চকাটো দাঙি যদি চলাব পাৰো সেই ফ্ৰিকশন ফোৰ্সটো তো নোহোৱা হৈ যাব অকল এটা ফ্ৰিকশন ফোৰ্স থাকিব তেনেহলে মোৰ স্পিডত হেল্প পাম নে নাপাম হেতু মাথা মাৰিবি হেতু অলপ এনেকেও ভাবিবি কি অকল আমি এতিয়া অকল ফ্ৰিকশন চাই আছো ঠিক আছে কিন্তু আমি যেতিয়া এখন বাইক চলাম বা গাড়ী চলাম আমাৰ এনভায়ৰনমেন্টত এয়াৰ আছে তো এয়াৰ ড্ৰেগো থাকে সেই সববোৰ কিপ ইন মাইন্ড এটা কেস এনেকৈ মাথা মাৰিবি কি যদি এয়াৰ ড্ৰেগ আমি নেগলিজিবল বুলি ধৰো এয়াৰ ড্ৰেগক নামানো তেনেহলে আগৰ চকাটো দাঙি চলালে আমাৰ সুবিধা হ'ব নে অসুবিধা হ'ব স্পিড যাবলৈ প্ৰথমতে হেতু মাথা মাৰিবিচোন আৰু এয়াৰ ড্ৰেগ থাকিলে কেনেকৈ হ'ব তো সেই সব বস্তুবোৰ নিজে অলপ মাথা মাৰিব ট্ৰাই কৰ এটা ক্লাছত আমি আকৌ আহিম আৰু সেই বস্তুবোৰৰ বিষয়ে কথা পাতিম ঠিক আছে তো this is all for today thank you everyone যদি ভিডিওটো ভাল লাগিছে যদি কামত আহিব বুলি ভাবে বেলেগ ষ্টুডেন্টছৰো share to them